আমাৰ আৰু এটা নতুন ভিডিঅ'লে আজি আমি এমসিকিউৰ সিৰিজ লৈ আহিছো আমি যেটো সায়েন্স ম্যাথছৰ এমসিকিউ কৰি আছো আজি আমি কৰিম সায়েন্সৰ এমসিকিউ খিনি ঠিক আছে সায়েন্সৰ চেপ্টাৰ 10 অলৰেডি বাকি চেপ্টাৰ কেটা আমাৰ লাইভ ক্লাছত দিছো তো বাকি চেপ্টাৰ কেটা এমসিকিউ মানে আমি লাইভ সলভ কৰিছো ঠিক আছে আমাৰ যেটো কোৰ্স আছে সায়েন্সৰ ফুল কোৰ্স 1500 रुपीज আমি গোটে বছৰটোৰ কাৰণে পঢ়াও কোনা যদি জয়েন হোৱা নাই বহুত ভুল কাম কৰি আছে জয়েন কৰি লোৱা ঠিক আছে বহুত ল'ৰা ছোৱালীক পঢ়াই আছো আৰু আগৰখিনি ক্লাছৰ ৰেকৰ্ডেড পাই যাবা চিন্তা কৰিব নালাগে ঠিক আছে গতিকে আমি বেছি দেৰি নকৰি পোনপ্ৰথমে কৈ থওঁ আমি কোৱেশ্চন বেংকৰ কোৱেশ্চনখিনি সলভ কৰিম কোনখন কোৱেশ্চন বেংক আমাৰ যিখন কোৱেশ্চন বেংক আছে এই কোৱেশ্চন বেংকখনৰ কাৰণ ইয়াত আমি বহুত কষ্ট কৰি তোমালোকৰ কাৰণে কোৱেশ্চন লৈ আহিছো আৰু এটা চেপ্টাৰৰ 150 মান 200 মান এমসিকিউ আছে এটা চেপ্টাৰৰ সায়েন্স ম্যাথছ সব সাবজেক্টৰে ঠিক আছে তাৰ উপৰি লং কোৱেশ্চন আছে এটা চেপ্টাৰৰ 100 150 মান তো এইখিনি কৰিলে বেলেগ কৰিবই না লাগে ঠিক আছে তো সেইভাবে সায়েন্সৰ কাৰণে এক্সট্ৰা কি কিতাপ লবা এখন আমাৰ ম্যাথছ এণ্ড ফিজিক্স সাব এপত গৈ তোমালোকে ধুনিয়াকে কোৱেশ্চন বেংকখন লৈ লবা সেকেন্ড কথা এই কোৱেশ্চন বেংকখন এটা চেপ্টাৰ এটো চেপ্টাৰ 10 ৰ তাই 150 মান এমসিকিউ আছে সবটো এনেও লাইভত কৰাই দিব নোৱাৰে আজি আমি খুব বেছি 30 টা কোৱেশ্চন কৰিব পাৰিম ঠিক আছে আৰু কোৱেশ্চন কেটা কোৰটা আমি স্পিডত কৰি যাম কাৰণ অলৰেডি আমাৰ কোৰ্সত আমি বস্তুখিনি পঢ়াই দিছো কোৰ্সটো আসামিজ মিডিয়াম ইংলিশ মিডিয়াম দুইটাৰ কাৰণে হয় মই কোৱেশ্চনখিনি যিমান পাৰো মানে আসামিজ ইংলিশ দুইটাত ৰাখিবলৈ চেষ্টা কৰিম ফাৰ্স্ট কোৱেশ্চনটো কি কৈছে চোৱা ফাৰ্স্ট কোৱেশ্চনটো কি কৈছে আমি ফাৰ্স্ট কোৱেশ্চনটো পৰা ষ্টাৰ্ট কৰো হা ঠিক আছে ফাৰ্স্ট কোৱেশ্চনটো কি কৈছে যদি এখন লেন্স এটা অসৎ থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব সৃষ্টি কৰে তেন্তে কোনটো শুদ্ধ হ'ব ইংলিশত কি কৈছে এটা ভাৰ্চুৱেল কি হ'ব এখন লেন্স ইউজ হৈছে লেন্স প্ৰথম কথা লেন্স ভাৰ্চুৱেল ইমেজ ইৰেক্ট মানে থিয় ইমেজ ইৰেক্ট মানে থিয় আৰু এনলাৰ্জ মানে ডাঙৰ ঠিক আছে তো এটো কোনটো ক্ষেত্ৰত হ'ব ঠিক আছে কোনটো ক্ষেত্ৰত হ'ব ভাৰ্চুৱেলও হ'ব নৰমালি আমি দুটা লেন্স পাওঁ এটো এনেকুৱা এটা লেন্স এটো কি বুলি কোৱা হয় অবতল মানে কনকেভ লেন্স এটো কি বুলি কোৱা হয় উত্তল লেন্স ঠিক আছে অৰ্থাৎ কনভেক্স লেন্স এই কনসেপ্টখিনি আমাৰ ধুনিয়াকে ক্লাছত মই 4-5 টা মান লেকচাৰত বহুত ভালকে বুজাই দিছো ঠিক আছে ইয়া বুজাব গলে আৰু বহুত দীঘলীয়া হৈ যাবে ভিডিওটো শেষ নহব ঠিক আছে আমি জলদি কৰিব লাগিব তো ফাৰ্স্ট অফ অল কনকেভ লেন্সত ইয়াতে সদায় অসৎ প্ৰতিবিম্ব হ'ব সদায় হ'ব কিন্তু ইয়াত কি কৈছে অসৎ আৰু থিয় আৰু বিবৰ্ধিত এনলাৰ্জ মানে ডাঙৰ ঠিক আছে ইয়াতে সৰু প্ৰতিবিম্ব বিলাক হয় কিন্তু ডাঙৰ ক'ত হয় ইয়াত কিন্তু উত্তল লেন্সত কনভেক্স লেন্সত আমি পঢ়িব পাইছো যে অকল কি প্ৰতিবিম্ব হয় কনভেক্স লেন্সত আমাৰ সৎ প্ৰতিবিম্ব হয় ঠিক আছে অৰ্থাৎ ৰিয়েল কিন্তু এটা কন্ডিশনত অসৎ হয় কেতিয়া তুমি যেতিয়া এই ইয়াৰ জন্তু মেৰু আৰু ফোকাসৰ মাজত যেতিয়া ৰাখা তেতিয়া হেতু অসৎ হয় এটা চাও concave lens নহয় convex lens and the object is placed between focus and the center of curvature নহয় it is a concave lens নহয় অপচন ডি টোৱে হ'ব তেন্তে convex lens হ'ব আৰু কোড ৰাখা হৈছে লক্ষ্য বস্তুটো অপটিক্যাল সেন্টাৰ মানে যোনটো মেৰু and the ফোকাসৰ মাজত ৰাখা হৈছে ঠিক আছে গতিকে আমাৰ এই কোৱেশ্চনটো আনসাৰ এটো হ'ব আমি নেক্সট কোৱেশ্চনত যাও নেক্সট কোৱেশ্চনত কি কৈছে 10 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ অবতল দাপোন এখনৰ ভাঁজ কেন্দ্ৰ আৰু ফোকাসৰ মাজত 4 সেন্টিমিটাৰ উচ্চতাৰ এটা বস্তু ৰখা হ'ল এখন অবতল দাপোন ঠিক আছে ক'ত ৰাখিছে ভাঁজ কেন্দ্ৰ এখিতে সি থাকে এখিতে এফ থাকে সি আৰু এফৰ মাজত ইয়াত ৰাখিছে ঠিক আছে 4 সেন্টিমিটাৰ উচ্চতাৰ বস্তু এটা ৰাখা হ'ল বস্তুটোৰ প্ৰতিবিম্বৰ প্ৰকৃতি আৰু আকাৰ কি হ'ব ঠিক আছে প্ৰথম কথা আমাক কি দিয়া আছে ফোকাস দৈৰ্ঘ্য অবতল দাপোন হলে আমাৰ সংখ্যা ৰেখা টেকনিকটো শিকাইছিল ন ফোকাসটো সদায় এফালে আছে তো এফালে থাকিলে ইয়াৰ ফোকাস কি হ'ব নেগেটিভ হ'ব কাৰণ সংখ্যা ৰেখা এফালে নেগেটিভ এই কনসেপ্টখিনি মই অলৰেডি পঢ়াই দিয়া হৈছে তো ইয়াতে f হ'ব -10 সেন্টিমিটাৰ ঠিক আছে নেক্সট কৰিছে 4 সেন্টিমিটাৰ উচ্চতাৰ অৰ্থাৎ ইয়াতে হাইট কিমান হ'ব 4 সেন্টিমিটাৰ প্লাস হ'ব নে মাইনাস হ'ব প্লাস কাৰণ এটো সদায় ওপৰলে আছে বস্তুটোৰ প্ৰতিবিম্বৰ প্ৰকৃতি আৰু আকাৰ কৰিছে ঠিক আছে এতিয়া তোমালকে ফাৰ্স্ট হোৱা ইয়াতে বস্তুটো থাকিলে কোড ইয়াৰ প্ৰতিবিম্বটো গঠন হয় এটাটো ইয়াত এফালে আহিব ঠিক আছে ইমান মানত হয় চাগে ঠিক আছে বস্তুটোৰ প্ৰতিবিম্ব বস্তুটো সদায় সৎ হ'ব হয়নে
প্ৰতিবিম্বটো সৎ হ'ব কাৰণ অৱতল দাপোনে সদায় সৎ প্ৰতিবিম্ব গঠন কৰে তো ৰিয়েল অৰ্থাৎ ৰিয়েল ইয়াত আছে এই দুটা নহ'ব ৰিয়েল ইমেজ সদায় ইনভাৰ্টেড হয় এটা বিগাৰ দেন 4 সেন্টিমিটাৰ নে স্মলাৰ দেন 4 সেন্টিমিটাৰ প্ৰতিবিম্বটো কি সুধিছে আমাক সৰু হ'ব নে ডাঙৰ হ'ব ঠিক আছে কোনটো হ'ব সৰু হ'ব নে ডাঙৰ হ'ব এটা তোমালকে চাবা বিগাৰ নে সৰু নে ডাঙৰ তো তোমালকৰ কাৰণে কি হোমৱৰ্ক থাকিলে মই প্ৰত্যেকটো ক্লাছতে হোমৱৰ্ক দিওঁ সি আৰু এফৰ মাজত থাকিলে প্ৰতিবিম্বটো যে গঠন হয় ক'বাত গঠন হ'ব সেই প্ৰতিবিম্বটো বা ইনফিনিটিটো হ'ব পাৰে সেই প্ৰতিবিম্বটো এটোতকে ডাঙৰ হয় নে সৰু হয় সেই হিচাপত অপচন এ বা বিৰ ভিতৰত এটা অপচন হ'ব গতিকে কোৱেশ্চন নম্বৰ 2 ৰ কোনটো অপচন হ'ব তোমালকে মোক সকলোৱে কমেন্ট কৰিবা ঠিক আছে আই হোপ কনসেপ্টটো ক্লিয়াৰ হৈছে আমি নেক্সট কোৱেশ্চনত যাওঁ ঠিক আছে নেক্সট কোৱেশ্চনত যাওঁ কি কৈছে এজন ছাত্ৰই 10 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ অৱতল দাপোন ঠিক আছে অৱতল দাপোন হৈ গ'ল তো ইয়াতে ফোকাস কি হ'ব অৱতল দাপোনৰ অথৰ নিচিনা -10 সেন্টিমিটাৰ অনুশীলন কৰিছে ঠিক আছে ইংলিছতো কোৱেশ্চন আছে ইংলিছৰ কলে ইংলিছত চাব পাৰা কনকেভ মিৰৰ তো এটো কাৰণে f-10 লক্ষ্যবস্তু দাপোনৰ পৰা 15 সেন্টিমিটাৰ দূৰত্বত ৰাখিছে অবজেক্টটো 15 সেন্টিমিটাৰ আছে ইউ সদায় নেগেটিভ হয় মই ক্লাছত কৈছো -15 সেন্টিমিটাৰ প্ৰতিবিম্ব কোড গঠন হ'ব পাৰে ঠিক আছে প্ৰতিবিম্ব v কোড হ'ব আমি উলিয়াও ফৰ্মুলা কি আছিল 1/v + 1/u = 1/f 1/v 1/u মানে -15 আছে -1/15 1/f মানে -10 এতিয়া চোৱা a - টো এফালে নিলে প্লাস হৈ যাব 1/v = 1/15 - 1/10 তো ইয়াৰ পৰা 1/v = কিমান পাম 15 আৰু 10 দুইটাৰ লসাগু উলিওৱা এলসিএম 15 আৰু 10 ৰ এলসিএম কিমান হয় 15 আৰু 10 ৰ 30 আমি কেনেকৈ কৰো 15 ৰ পৰা 30 পাইছো কিমান গুণ হৈছে দুগুণ হৈছে তো ওপৰটো 2 10 ৰ পৰা 30 পাইছো 3 গুণ হৈছে ওপৰটো 3 পূৰণ তো এটো কৰিলে আমি কিমান পাম এটো কৰিলে আমি পাম 1/v = -1/30 so therefore এটো এই দুইটা যদি আমি কম্পেয়াৰ কৰো v টো কিমান হ'ব -30 সেন্টিমিটাৰ এটা মাইনাস মানে কি হয় এখন অবতল দাপন হয় অবতল দাপন কৈছে কনকেভ মিৰৰ মাইনাস মানে এটো সাইডে আহে অৰ্থাৎ মিৰৰৰ ফ্ৰন্টত ঠিক আছে সন্মুখত গতিকে 30 সেন্টিমিটাৰ ইন ফ্ৰন্ট অফ দা মিৰৰ অপচন ডি ইজ দা ৰাইট আনসাৰ নাও লেটস মুভ টু দা নেক্সট কোৱেশ্চন কি কৈছে নেক্সট কোৱেশ্চনত অবতল লেন্সখনৰ ফোকাস দৈৰ্ঘ্য কত গল ৰখা 1 মিনিট অবতল লেন্স এখনৰ ফোকাস দৈৰ্ঘ্য এবাৰ লেন্স হল কনকেভ লেন্স হলে কেনেকুৱা হয় এনেকুৱা কনকেভ লেন্সৰ ফোকাস দৈৰ্ঘ্য কিমান হয় সদায় f কনকেভত মাইনাস হয় কিয় মাইনাস হয় মই অলৰেডি ক্লাছত বুজাই দিছো আমাৰ যেটো মই এটা ইউটিউবতো ভিডিও দি আছে এটোৰ ওপৰত চাই লবা তাত মই বুজাই দিছো তো f -20 সেন্টিমিটাৰ তো ক্ষমতা কিমান ক্ষমতা মানে পাৱাৰ ফৰ্মুলা কি 1/f তো কি হ'ব 1/-20 1/-20 কিমান হ'ব বহুত সৰু এটা ওলাব না অপচন নাই আছে চাও কি হ'ব মাইনাস এটো ওপৰত দিলো 20 ঠিক আছে তো একক 20 ৰে হৰণ কৰিলে কিমান হ'ব 10 এটা দিলো 0 পইণ্ট হয় আৰু এটা 10 দিলো 0.05 নেকি ঠিক আছে 0.05 হ'ব সাকে ঠিক আছে 0.05 হয়নে মই যে এটো কৰি দেখালো এটো ভুল কিয় ভুল এই ভুল বিলাকৰ পৰা তোমালোকে শিকিবা মই জানো এটো ভুল কোনবা হয়তো কমেন্টত লিখিবই ওলাইছিল যে এটো ভুল হয় আৰু এই ভুল বিলাকৰ পৰাই মই তোমালোকক শিকাবৰ কাৰণে মই আমাৰ ক্লাছতো আমাৰ যেবিলাক লাইভ ক্লাছ হয় মই তাতো এনেকৈ কৰো যাতে ভুলটো পা শিকা কি ভুল কৰিলো আমি জানানে এটা কথা সদায় মনত ৰাখিবা আমি পাৱাৰ equal to diopter লিখো diopter is a SI unit যদি diopter to SI unit হয় আমি p equal to 1/f যে লিখো এই f2 মানে ফোকাস এটো কি হয় লেংথ হয় এটা দৈৰ্ঘ্যটো SI unitতে লিখিব লাগিব না তো লেংথৰ SI unit কি হয় লেংথৰ SI unit মিটাৰ হয় ইয়াতে কি আছে ইয়াতে আছে সেন্টিমিটাৰ ঠিক আছে গতিকে আমাৰ কোৱেশ্চনটো কৰা ভুল হৈছে আমি কি কৰিম
কনকেভ লেন্সৰ কাৰণে অবতল লেন্সৰ কাৰণে ফোকাস দৈৰ্ঘ্য মাইনাস হ'ব -20 সেন্টিমিটাৰ আমি এটো মিটাৰত নিব লাগিব সেন্টিমিটাৰৰ পৰা মিটাৰলৈ নিবলৈ হলে এশৰে হৰণ কৰিব লাগে -0.2 মিটাৰ হল এতিয়া p = 1/f কৰা p = পালো 1/-0.2 এতিয়া কাবাই যদি টান লাগে কি কৰিবা তলত 10ৰে পূৰণ কৰি দিয়া 0.2 টো আতৰাবৰ কাৰণে 10ৰে 2 ওপৰটো 10ৰে পূৰণ কৰিব লাগিব মাইনাস এটা আছে -5 ডায়োপ্টাৰ -5 ঠিক আছে কোৱেশ্যনত এই অপচন কেইটাও দিব যিকেইটা তোমালোকে ভুল কৰা আৰু এই ভুলবিলাক কৰিব নহব নহলে এমসিকিউ ডাইৰেক্ট মাৰ্কস কাটা যাব ঠিক আছে নাও লেটস মুভ টু দা নেক্সট কোৱেশ্যন কি কৈছে লক্ষ্যবস্তু কিউআৰ ৰ বাবে উৎপন্ন হোৱা প্ৰতিবিম্বটো কিউআৰ ইয়াত আছে এখন অবতল দাপোন হয় তোমালোকে তালিকাখন চোৱা মই ক্লাছত যে তালিকাখন দিছো এই তালিকাখন চোৱাগে ইয়াতে থাকিলে ইমেজটো পিছফালে আহে ঠিক আছে ইমেজটো পিছফালে আহে আৰু ইমেজটো ডাঙৰ হয় আৰু পিছফালে আহিলে এটো ভাৰ্চুৱেল ইমেজ হৈ গল মানে অসৎ প্ৰতিবিম্ব থিয় আৰু বেছি ডাঙৰ হয় এনলাৰ্জ ঠিক আছে এনলাৰ্জ হয় নাও লেটস মুভ টু দা নেক্সট কোৱেশ্যন কি কৈছে 20 সেন্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধ অবতল দাপোন এখনৰ সময়ত 10 সেন্টিমিটাৰ আঁতৰত লক্ষ্যবস্তু এটা ৰখা হৈছে প্ৰতিবিম্বৰ অৱস্থান প্ৰথম কথা এটো সবে ফোকাস লাইন ধৰি লব যিবিলাক ভুল কৰে ইয়াত কি কৈছে 20 সেন্টিমিটাৰ ৰেডিয়াস অফ কাৰ্ভেচাৰ দিয়া আছে r এটা এটো প্লাস হ'ব নে মাইনাস হ'ব কি কৈছে অবতল দাপোন মানে -20 সেন্টিমিটাৰ আৰু ফোকাস কি হয় r/2 হয় সো -10 তাইছত লক্ষ্যবস্তু কত ৰাখা হৈছে 10 সেন্টিমিটাৰ তো ইউ কিমান হ'ব ইউ ইজ অলৱেজ নেগেটিভ ঠিক আছে আমাক ভি উলিয়াব লাগে 1/v + 1/u = 1/f অৰ্থাৎ 1/v + u -10 আছে গতিকে আমি কি কৰিম -1/10 = 1/-10 ঠিক আছে 1/v এটো এফালে লৈ গলো 1/10 - 1/10 so 1/v = 0 হলাল 1/v = 0 হলাল তাৰ মানে কি হ'ব v = 1/0 হ'ব হয় না 0 টো এফালে লৈ আহিলে তো 1/0 যিকোনো বস্তু তলত 0 থাকিলে কি হয় ইনফিনিটি হয় ঠিক আছে ইনফিনিটি মানে অসীম গতিকে আমাৰ এটো কোড হ'ব এট ইনফিনিটি অসীমত হ'ব প্ৰতিবিম্বটো ঠিক আছে আই হোপ কনসেপ্টটো ক্লিয়াৰ হৈছে নেক্সট কোৱেশ্যন অবতল দাপোনত লক্ষ্যবস্তু এটা ফোকাসত ৰাখিছে অবতল দাপোনত লক্ষ্যবস্তু এটা ফোকাসত ৰাখিছে এটো এফ দাপোনৰ পিছফালে পৰিৱৰ্তিত প্ৰতিবিম্ব এটা গঠিত হয় প্ৰতিবিম্বটো কি হ'ব when an object is kept within the focus of a concave mirror an enlarged image is formed এটো এটা ফোকাসত হ'ব নহয় হে এটো যে ফোকাসৰ ভিতৰত মানে মেৰু আৰু ফোকাসৰ মাজত হ'ব এই বস্তুটো এই কোৱেশ্যনটো অকমান খেলমেলি আছে ইয়াত ৰাখিব লাগিব ইয়াত ঠিক আছে তেতিয়া পিছফালে এটা এনালাইজ ইমেজ ফৰ্ম হ'ব দিস ইমেজ ইজ ভাৰ্চুৱেল এণ্ড ইৰেক্ট অসৎ আৰু থিয় এফালে জন্তু আহে অলপ আগত দেখালো ঠিক আছে নেক্সট কোৱেশ্যন গাড়ীৰ পিছফালে চোৱা দাপোনে উৎপন্ন কৰা বিবৰ্ধন কিমান হয় m ম্যাগনিফিকেশন কিমান হয় produced by rear view of image অৰ্থাৎ গাড়ীৰ পিছফালে চোৱা দাপোন কি হয় উত্তল দাপোন কনভেক্স মিৰৰ তাতে কি হ'ব ইয়াৰ ভিতৰত m কি হ'ব সকলোৱে মোক কমেন্ট কৰিবা এটো তোমালোকৰ হোমৱৰ্ক থাকিলে কোৱেশ্যন নম্বৰ 10 সকলোৱে কমেন্ট কৰিবা কোনটো অপচন কাৰেক্ট কোৱেশ্যন 10 লিখি ইয়াৰে কোনটো অপচন কাৰেক্ট হয় ভিডিওটো চাই থাকোতে পজ কৰি কমেন্ট কৰা ঠিক আছে নাও লেটস মুভ টু দা নেক্সট কোৱেশ্যন অবতল দাপোন এখনৰ পৰা 2 মিটাৰ আঁতৰত লক্ষ্যবস্তু এটা ৰখা হৈছে ইউ -10 মানে দাপোনৰ সন্মুখত কি 4 সেন্টিমিটাৰ দূৰত্বত 4 মিটাৰ দূৰত্বত প্ৰতিবিম্ব পোৱা গল ফোকাস দৈৰ্ঘ্য কিমান অৰ্থাৎ আমাক কি দিয়া আছে প্ৰথম কথা ইউ দিয়া আছে মাইনাস কিমান 2 মিটাৰ ঠিক আছে হেল্ল হয় আৰু ভি দিয়া আছে -4 মই ক্লাছত আছো হা অলপ পিছত ফোন কৰিব মই ক্লাছত আছো তো ইউ দিয়া আছে -2 মিটাৰ ভি দিয়া আছে -4 মিটাৰ ঠিক আছে দাপোনখনৰ ফোকাস দৈৰ্ঘ্য কিমান হ'ব অৰ্থাৎ এফ কিমান হ'ব মই এটো কাৰণে খাও যেতিয়া ফোন নকৰিবা মই মানে ক্লাছ কৰাই থাকো ন তো মোৰ কাৰণে প্ৰবলেম হৈ যায় তো ইউ -2 ভি -4 ভি এটা -4 বুলি কেনেকৈ গম পালো সো ইয়াত কৈছে the image at the 4 meter
ইন ফ্ৰণ্ট অফ দ্য মিৰৰ অৰ্থাৎ দাপোনৰ সন্মুখত যেতিয়াই কয় দাপোনৰ সন্মুখত মানে এইটো চাইডে সদায় নিগেটিভ হয় ঠিক আছে সো আমাক এই ফৰ্মুলা ইউজ কৰোঁ আমি এতিয়া আহা 1/v plus 1/u equal to 1/f তো আমি 1/f টো উলিয়াব লাগে 1/v মানে 1 minus 1/4 plus এটো কিমান হ'ব minus 1/2 হৈ গল তো 1/f কিমান হ'ব 4 আৰু 2 লখাগু 4 হয় এটোটো minus 1 এ থাকিব 2 পৰা 4 হৈছে দুগুণ হৈছে তো ওপৰটো দুগুণ কৰিব লাগিব -2 অৰ্থাৎ -3/4 1/f -3/4 হয় তো f কিমান হ'ব এটো উল্টাই দিয়া f equal to -4/3 ঠিক আছে -4/3 তুমি হৰণ কৰি চোৱাচোন কিমান আহে 4 4 3 এ হৰণ কৰি চোৱা 3 * 3 1 0 তাৰপিছত 3 3 * 9 3 1.33 আহিব -1.3 ঠিক আছে মাইনাস আহিব ন এটো মাইনাস আছে আগত সো এটো কোৱেশ্চন আমাৰ এটো হল নেক্সট কোৱেশ্চন তো চাও বায়ুত পোহৰৰ বেগ এনেকুৱা এটা কোৱেশ্চন আহিব পাৰে the speed of the light in air is 3 × 10⁸ তাৰপিছত আৰু এটা মিডিয়ামত এয়াৰ স্পিড কিমান হয় 1.5 × 10⁸ অৰ্থাৎ বায়ুতটো সদায় আমি বায়ুত পোহৰৰ বেগটো c লিখো 3 × 10⁸ আৰু যিকোনো এটা মাধ্যমত যদি কয় v লিখো হেতুত পোহৰৰ বেগ কিমান 1.5 কৈছে এতিয়া যদি আমাক ইয়াৰে কি উলিয়াব দে ৰিফ্ৰেক্টিভ ইনডেক্স প্ৰতিসৰণাংক কি হ'ব জানানে হেতু ফৰ্মুলাটো c/v n = c/v অৰ্থাৎ 3 × 10⁸ divided by 1.5 × 10⁸ এটো কাটা গল 1.5 এ 3 কাটিলে 2 পাবা কোৱেশ্চন ইজ দা ৰাইট এটা বহুতে ভাবি থাকিব ৰিফ্ৰেক্টিভ ইনডেক্সৰ ইউনিট কিয় লেখা নাই ইয়াৰ ইউনিটে নাই ঠিক আছে সদায় মন ৰাখিবা প্ৰতিসৰণাংকৰ কোনো একক নাই কাৰণ কিয় ওপৰটো এটো মিটাৰ আছে তলতটো এটো মিটাৰ আছে মিটাৰ পাৰ সেকেন্ড আছে এটো কাটি দিব পাৰা না একো ইউনিট না থাকে ইউনিটলেস কোয়ান্টিটি ঠিক আছে নেক্সট কোৱেশ্চনটো কি কৈছে চোৱা উক্তি আৰু যুক্তি দিছে assertion and reason light travel faster in glass than air ঠিক আছে অৰ্থাৎ পোহৰৰ বেগ বায়ুতকৈ কাছত বেছি তুমি ভাবা পোহৰৰ বেগ বায়ুত বেছি হ'ব না কাছত বেছি হ'ব বায়ুত বেছি হ'ব না বায়ুটো বেছি পাতল তো বায়ুত বেছি হ'ব কিন্তু ইয়াত কৈছে কাছত বেছি গ্লাছত বেছি বুলি কৈছে নহয় এটো ভুল নেক্সট ৰিজনটো কি কৈছে এজ এ মিডিয়াম গ্লাছ ইজ rarer than air গ্লাছটো পাতল বুলি কৈছে কিন্তু গ্লাছটো ডাঠে হয় এটো ভুল দুইটা ভুল অপচন ডি ইজ দা ৰাইট আনসার ঠিক আছে সো আমি নেক্সট কোৱেশ্চনত যাও নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো কি কৈছে a ray of light traveling in air enters a transparent medium if the angle of incidence মানে আপতন কোণ দিয়া আছে সময়ত কৈছো 45 ডিগ্ৰী and the angle of refraction মানে প্ৰতিসৰণ কোণ 30 ডিগ্ৰী দিয়া আছে the medium is optically কি হ'ব medium to optically কি হ'ব denser than air rarer than air same or কি তো আমি বস্তুটো বুজাই দিছো সো ঠিক আছে a ray of light travel in air enters a transparent medium মানে এটা মিডিয়াম আছে এটো কিবা এটা মিডিয়াম ধৰা গ্লাস আৰু ইয়াত এয়াৰ আছে বায়ু ঠিক আছে তো এডাল হল অভিলম্ব প্ৰথমে যেতে এন্টাৰ কৰিছে 45 ডিগ্ৰীত পৰিছে মানে এটো 45 ডিগ্ৰী যেতে ই ইফালৰ পৰা ওলাই গৈছে কিমান ডিগ্ৰী কৰিছে 35 ডিগ্ৰী তো এটা বস্তু মনত ৰাখিবা এটো মিনিট এটো হ'ব 45 ডিগ্ৰী হ্যাঁ মানে এই ৰশ্মিডালে এই লম্বডালৰ লগত এডাল 90 ডিগ্ৰী হয় যিমান কোণ কৰিছে হেতু কোৱা হয় মানে angle of incidence তাইছো উলাই যোৱা ডালে কিমান ডিগ্ৰী কৰিছে বুলি কৈছে 30 ডিগ্ৰী মানে এডালৰ লগত 30 ডিগ্ৰী তো এনেকুৱা হ'ব কমান 30 ডিগ্ৰী তো আমি যদি চাও এফালৰ পৰা গৈ এটো এফালে যাব লাগিছে অলপ ভিতৰলে সোমাই গৈছে তাৰ মানে এই মিডিয়ামটো অলপ ডাঠ হ'ব যেতিয়া ডাঠ মিডিয়াম হয় ইয়াতকে তেতিয়া এটো বস্তু ভিতৰলে সোমাই যায় এই বস্তু মন ৰাখিবা গতিকে এই মিডিয়ামটো কি হয় ডাঠ হয় ঠিক আছে denser than air ঠিক আছে denser than air option A is the right answer next question at jao ki kaise next question to an object is placed at a distance of 10 cm in front of a plane mirror kaise ebar direct plane mirror 10 cm atorot ami eta object rakhisu then the distance of the image khoday man rakhiba plane mirror m khoday mane m to
+1 হয় 1 তাৰ মানে য'ত আমি ইমেজ ৰাখো তাতে আহি প্ৰতিবিম্বটো গঠন হয় মন ৰাখিবা গতিকে এটো কিমান হ'ব 10 সেন্টিমিটাৰ প্লেন মিৰৰ মানে অসমীয়াত সমতল দাপোন ঠিক আছে অসমীয়াত কোৱা হয় সমতল দাপোন নেক্সট কোৱেশ্চন কি কৈছে এজন গাড়ীৰ চালকে তেওঁৰ গাড়ীৰ পিছফালৰ দৃশ্য যাবলৈ এখন উত্তল দাপোন ব্যৱহাৰ কৰে কনভেক্স মিৰৰ ঠিক আছে কনভেক্স মিৰৰ ইউজ কৰে দাপোনখনৰ ফোকাস দৈৰ্ঘ্য 15 সেন্টিমিটাৰ 15 সেন্টিমিটাৰ অৰ্থাৎ ইয়াৰ ফোকাল লেংথ হ'ল 15 সেন্টিমিটাৰ চালকে আন এখন গাড়ী দাপোনখনৰ পৰা 30 সেন্টিমিটাৰ দূৰত্বত দেখা পাইছে দাপোনখনে সৃষ্টি কৰা প্ৰতিবিম্বটোৰ প্ৰকৃতি কি ঠিক আছে তো প্ৰথম কথা কি কৈছে উত্তল দাপোন ঠিক আছে তো কোৱেশ্চনটোত কৈছে উত্তল দাপোন বাকি বহুত কিবা কিবি লিখা আছে কিন্তু আমাক কোৱেশ্চনত কি কৈছে কনভেক্স মিৰৰ হি ইজ ইউজিং এ কনভেক্স মিৰৰ এটা প্ৰথম কথা আমি জানো কনভেক্স মিৰৰ কি হয় এনেকুৱা আৰু কনভেক্স মিৰৰ প্ৰতিবিম্ব সদায় কি হয় ভাৰ্চুৱেল অৰ্থাৎ অসৎ আৰু অসৎ প্ৰতিবিম্ব সদায় কি হয় থিয় হয় অৰ্থাৎ ইৰেক্ট তো আমি অপচন কেটা চাও ভাৰ্চুৱেল এণ্ড ইৰেক্ট কোৱেশ্চন নম্বৰ ডি ইমান বিলাক এনেই দি দিছে 15 সেন্টিমিটাৰ তাৰ পিছত 30 সেন্টিমিটাৰ দূৰত্বত দেখিছে এটো আমাৰ কোৱেশ্চন বেংকত আমি এনেকুৱা ধৰণৰ প্ৰশ্ন দিছো দেখিছা তো কোৱেশ্চন বেংক যদি লোৱা নাই গৈ পেলাই লৈ লোৱা মেথছ এণ্ড ফিজিক্স এপটো ডাউনলোড কৰি গতিকে এতিয়া চোৱা এই কোৱেশ্চনটো আমি যদি কৰিব চাও কিছুমান প্ৰথমটো ময়ো দেখি ভাবিলো ইমান বিটা ডাটা দি আছে কাৰণ এই কোৱেশ্চনবিলাক মই আগতে নাচাওই মই বনাওতেই চোৱা আমি প্ৰায় বহুত বছৰ মই বহুত মাহৰ পৰা কষ্ট কৰি আছিলো এখিনি বনাবৰ কাৰণে তেতিয়াই চোৱা এতিয়া পাহৰি গলো ন তো এতিয়া মই কোৱেশ্চনটো চালে 15 30 ইমান ক্যালকুলেশন কৰিব লাগিব তেতিয়া চালো উত্তল দাপোন অপচন কেটা চালো ডাইৰেক্ট উত্তল দাপোনত কি হয় কনভেক্স মিৰৰ অসৎ আৰু থিয় হয় তো এটা অপচন কাৰেক্ট তো এনেকৈ আমি এমসিকিউ বিলাক সলভ কৰিব লাগিব ঠিক আছে নেক্সট কোৱেশ্চন কি কৈছে ইয়াতে এটো পজিশনত যদি তুমি অবজেক্টটো ৰাখা এটো এখন কি লেন্স হয় এখন হয় কনভেক্স লেন্স উত্তল লেন্স কোনটো পজিশনত ইয়াৰ ইমেজটো ফৰ্ম হ'ব এটো তোমালোকে চাৰ্টখন চাই লো আমাৰ ক্লাছত গৈ চাৰ্টখন চাই ইয়াৰে অপচনটো কোনটো হয় কমেন্ট কৰিবা ঠিক আছে নেক্সট কোৱেশ্চনত যাও 10 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ অবতল লেন্স এখনৰ ক্ষমতা অপচন টাইপৰ সেম কোৱেশ্চন ঠিক আছে কনভেক্স এবাৰ কি কৈছে কনকেভ লেন্স 10 সেন্টিমিটাৰ তো 28 কোৱেশ্চন এনসাৰ কি হয় সকলোৱে কমেন্ট ডাউন কৰিবা এটো হোমৱৰ্ক থাকিল সেম টাইপৰ কোৱেশ্চন হয় ঠিক আছে এটো কমেন্ট ডাউন কৰিবা এটা কথা কৈ দিও ইয়াতে সব কোৱেশ্চন কৰাই দিয়া সম্ভৱ নহয় আজি আমি যে 25 30 টা কোৱেশ্চন কৰিলো যিখিনি মই দেখালো সেইখিনি তোমালোকে আইডিয়া পাই যাবা তাৰপিছত কোৱেশ্চন বেংকত যোৱা আমাৰ কোৱেশ্চন বেংকখনত যাবা অকল তাত গৈ তোমালোকে এই চেপ্টাৰটো উলিয়াই লৈ প্ৰায় বাকি 100 মান কোৱেশ্চন থাকিব এই এমসিকিউ খিনি প্ৰেক্টিস কৰি লও এই চেপ্টাৰটো গৈ ঠিক আছে নাও নেক্সট কোৱেশ্চনত যাও কি কৈছে বায়ু পানী আৰু কাচৰ প্ৰতিসৰণাংক ইমান হয় ঠিক আছে তেন্তে কোনটো কাৰেক্ট হ'ব খুদিছে ঠিক আছে প্ৰথম কথা বায়ু পানী যেতিয়া দাঁতত আহিলে ভিতৰলৈ সোমাই যাব লাগে ভুল বায়ু আৰু কাচ এটো ভুল পানী আৰু কাচ এটো হ'ব অপচন সি ঠিক আছে অপচন সি ৰাইট এনসাৰ নেক্সট কি কৈছে লক্ষ্যবস্তুৰ বিভিন্ন স্থানৰ প্ৰতিবিম্ব স্থান দিয়া আছে মানে অবতল দাপোন অৰ্থাৎ কনকেভ মিৰৰ বেলেগ বেলেগ পজিশনত কি হয় আমাক মিলাব লাগে ঠিক আছে তো আমি তলপাও যাব পাৰো তলটো যাতে পি আৰু এফ ৰ মাজত আছে এটো পি এটো এফ এটো সি অবতল দাপোন হয় তো এটো পজিশনত থাকিলে কি হয় ইমেজটো এটো সাইডে আহে ডাঙৰ হয় ঠিক আছে আৰু ভাৰ্চুৱেল হয় তো কি হ'ব বিহাইন্ড দা মিৰৰ হ'ব কোৱেশ্চন নম্বৰ ডি লগত একটো মিলে ডি লগত এক কত মিলিছে সোৱা ডি লগত এক এটো মিলিছে এই দুটা মিলা নাই গতিকে এই দুটা আমি কাটি দিলো ঠিক আছে এই দুটা আমি কাটি দিলো নেক্সট আমি কি চাম নেক্সট যিকোনো এটা পজিশনত তোমালোকে চাব পাৰা লাইক এট সি যেতিয়া সিট থাকে মনত ৰাখিবা প্ৰতিবিম্বটো সিতে গঠন হয় ঠিক আছে এটো বস্তু মই ক্লাছত শিকাই দিছো তো এট সি হলে প্ৰতিবিম্বটো আহি সিতে গঠন 4 এ লগত 4 এটা সো এই দুটা অপচন আমি মিলাইছিলো কাৰেক্ট হৈছিল ইয়াতে এ লগত 4 কোড আছে এটোত আছে এটোত নাই তো এটো এলিমিনেট কৰি দিয়া অপচন সি ইজ দা ৰাইট এনসাৰ আমি এনেকে এটোটো বহুত সৰু এমসিকিউ হয় মই যেটা তোমালোকক এমসিকিউ বিলাক কৰাও কিছুমানটো অংকও কৰিব লাগে তেতিয়া এনেকা মিলাব লাগে তেতিয়া আমি এলিমিনেট কৰি এনেকে কম সময়ত এমসিকিউ কৰিব পাৰিম কাৰণ এমসিকিউ কৰোতে টাইম যায় তো এনেকে কম সময়ত কৰিব আমি বি আৰু সি চাবই নালাগে বাদ দিয়া অপচন সি ইজ দা
ৰাইট এনসাৰ ঠিক আছে সৰি অপশন yes C ঠিক আছে আমি নেক্সট কোৱেশ্যনত যাওঁ কি কৈছে ইন কেস অফ কনকেভ মিৰৰ অবতল দাপনৰ ক্ষেত্ৰত হোৱাট উইল বি দা সিকুৱেন্স অফ देयर ইমেজ ডিসটেন্স যদি u1 2f হয় u2 f হয় আৰু এটো ইয়াত হয় মানে কি কৈছে জানানে মই বস্তুটো দেখাই দিওঁ এখন অবতল দাপন হয় কনকেভ মিৰৰ f এটো c c মানে 2f হয় ন ডাবল ডিসটেন্স প্ৰথম কোড ৰাখিছে 2f ত মানে প্ৰথমবাৰত এখিতে ৰাখিছে u1 ঠিক আছে প্ৰথমবাৰ ইয়াত ৰাখিছে নেক্সট বাৰ কোড ৰাখিছে u2 f ত ৰাখিছে নেক্সট বাৰ এখিতে ৰাখিছে তাৰ পিছত কোড ৰাখিছে এখিতে f আৰু এই 2f ৰ মাজত এখিতে u1 2f ত ৰাখিছে এটো ইয়াত ৰাখিছে নেক্সট টু ইয়াত ৰাখিছে সৰি f আৰু 2f ৰ মাজত ৰাখিছে এটো সো f আৰু 2f মানে ইয়াত ৰাখিছে এটো হল u2 এটো হল u3 আমাক খুদিছে যে what will be the sequence of their image distance to sequence to খুদিছে ঠিক আছে প্ৰথম কথা u1 to যদি হয় ইয়াৰ প্ৰতিবিম্ব ক'ত গঠন হ'ব ইয়াতে হ'ব c তে হ'ব ঠিক আছে তো এখিতে u1 to হ'ব যেতিয়া আমি u2 to লওঁ u2 ৰ প্ৰতিবিম্ব ক'ত গঠন হ'ব ইনফিনিটিত হ'ব বহুত দূৰত হ'ব সো সবতকে ডাঙৰ u2 হ'ব হয়নে u2 অৰ্থাৎ v2 ধৰা ঠিক আছে এইটোৱে আৰু u মানে অৰ্থাৎ সেকেন্ড পাৰ্টটো সবতকে ডাঙৰ হ'ব কাৰণ ইয়াতে f ত ৰাখিলে আমাৰ বস্তুটো ক'ত যায় ইনফিনিটিত গুচি যায় ঠিক আছে তাৰ পিছত সো v2 সবতকে ডাঙৰ ক'ত আছে এটো আৰু এটো বাকি দুটা এলিমিনেট কৰা ঠিক আছে তো দুইটা অপচন একেই হল দেখোন দুইটা অপচন একেই হল ঠিক আছে সো এটোই হ'ব ঠিক আছে একবাৰ কনফার্ম কৰি লবা এটোটা চাই বাকি দুইটা অপচন একেই দিলো কোৱেশ্যনটো অকমান ভুল হৈ গল ঠিক আছে নেক্সট কোৱেশ্যন যাওঁ হা जो হাইলাকান্দি ডিস্ট্ৰিক্টৰ আহা কোৱেশ্যন হয় এটা ঠিক আছে তো টেষ্ট পেপাৰত কিছুমান ভুল আহিব পাৰে হেতু কাৰণে if the image formed by a lens is always virtual erect and smaller in size অৰ্থাৎ এটা প্ৰতিবিম্ব গঠন কৰে এটা লেন্সে সদায় অখত হয় থিয় হয় আৰু সৰু হয় ক'ত হ'ব উত্তল নে অবতল উত্তলত খত হয় এটা পজিশনত অখত হয় অবতলত সদায় অখত আৰু সৰু হয় তো অবতল হ'ব কনকেভ ঠিক আছে নাও লেটস মুভ টু দা নেক্সট কোৱেশ্যন কি কৈছে এখন উত্তল লেন্সে অৰ্থাৎ কনভেক্স লেন্সে একদম সৰু পইণ্ট টাইপ এটা প্ৰতিবিম্ব গঠন কৰে পইণ্ট টাইপ বিন্দু সম যেতিয়া পইণ্ট টাইপ গঠন কৰে এটো কোপা আহে ৰশ্মিটো ডাইৰেক্ট ইনফিনিটি পৰা আহে ঠিক আছে অবজেক্ট ইজ প্লেস লক্ষ্যবস্তু ইনফিনিটিত হ'ব ঠিক আছে মনত ৰাখিবা এবিলাক স্পিডত কৰি আছো কাৰণ আমি ক্লাছত কৰিয়ে দিছো দুটা মাধ্যম x আৰু y পৰম প্ৰতিসৰণাংক ক্ৰমে 6/5 আৰু 4/3 হলে x সাপেক্ষে y মানে দুটা মিডিয়ামৰ ৰিফ্ৰেক্টিভ ইনডেক্স 6/5 আৰু 4/3 দিয়া আছে দেন refractive index of y with respect to x question number 44 same type of question মই ক্লাছত কৰাই দিছিলো same type ঠিক আছে মই মনত আছে তো তোমালোকে 44 ৰ যে কলম কোৰ্সত আছা কমেন্ট কৰিবা 44 ৰ অপচন কোনটো কাৰেক্ট হ'ব ঠিক আছে ফৰ্মুলা এটা আছে জাস্ট ফৰ্মুলাটো ইউজ কৰিলে হ'ল বেলেগ একো নাই একেবাৰে ইজি এটা বস্তু হৰণ কৰিলে হ'ল নেক্সট এনেকুৱা টাইপ অফ কোৱেশ্যন বহুত আহিছিল যোৱাবাৰ টেষ্টত দেখুৱা হৈছে যে এটা ৰশ্মি a পৰা b লৈ গৈছে ঠিক আছে a পৰা মাধ্যম b লৈ গৈছে ইট ইজ ট্ৰেভেলিং ফ্ৰম a to b পৰা a নহয় ঠিক আছে এটো বস্তু এনেকৈ হ'ব লাগিছিল ঠিক আছে a পৰা b লৈ গৈছে তাৰ মানে আমি যদি চাও a পৰা যদি b লৈ গৈছে তাৰ মানে এডাল ইনসিডেন্ট ৰে হ'ব আপতন এডাল আপতিত ৰশ্মি তো আপতিত ৰশ্মিয়ে লম্বডালৰ লগত যেটো কোণ কৰে 60 ডিগ্ৰী তো হেতু হ'ব i 60 ডিগ্ৰী আপতন কোণ এংগল অফ ইনসিডেন্স আৰু এডাল উলাই গৈছে প্ৰতিফলিত ৰশ্মি ই কিমান ডিগ্ৰী কোণ কৰিছে 45 ডিগ্ৰী সো r হ'ব 45 ডিগ্ৰী এটো হল আমাক খুদিছে কি মাধ্যম a তুলনাত মাধ্যম b ৰ প্ৰতিসৰণাংক কিমান হ'ব ৰিফ্ৰেক্টিভ ইনডেক্স অফ মিডিয়াম b ইন ৰিলেশন টু a ঠিক আছে মিডিয়াম b ইন ৰিলেশন টু a খুদিছে তো এটো কিমান হ'ব sin i by sin r ফৰ্মুলা ইউজ কৰি দিয়া sin 60 by sin 45 হৈ গল আই হোপ ত্ৰিকোণমিতি চেপ্টাৰটো চাগে তোমালোকক কৰোৱা নাই ন
এই বস্তুটো তোমালোকে এতিয়া চাই থোৱা ট্ৰিগোনোমেট্ৰি কৰিলে গম পাই যাবা তেতিয়া কেনেকৈ কৰিব লাগে ঠিক আছে নেক্সট কুৱেশ্যনটো চাওঁ 20 সেন্টিমিটাৰ ফোকাছ দৈৰ্ঘ্যৰ অৱতল দাপন এখনে লক্ষ্যবস্তুৰ দুগুণ আকাৰৰ এটা প্ৰতিবিম্ব গঠন কৰে অৱতল দাপন ফোকাছ এফালে আছে তো এফ হ'ব কিমান -20 সেন্টিমিটাৰ কি কৈছে লক্ষ্যবস্তুৰ দুগুণ প্ৰতিবিম্বটো দুগুণ হৈ গৈছে তো m 2 হ'ব প্লাছ হ'ব নে মাইনাছ হ'ব অসৎ প্ৰকৃতিৰ প্ৰতিবিম্ব চোৱা m 2 প্লাছো হ'ব পাৰে মাইনাছো হ'ব পাৰে m 2 বুলি কেনে গম পালো মানে লক্ষ্যবস্তুৰ দুগুণ ঠিক আছে অবজেক্ট যিমান আছে তাৰ 2 টাইমছ হৈ গ'ল আমাৰ ইমেজটো আৰু m মানে কি হয়নো হেতুৱে আমি চাওঁ কিমান ডাঙৰ হৈছে তো দুগুণ মানে প্লাছ হ'ব পাৰে মাইনাছো হ'ব পাৰে কিন্তু ইয়াতে ক'লে অসৎ প্ৰতিবিম্ব অসৎ মানে ভাৰ্চুৱেল ইমেজ ভাৰ্চুৱেল হলে কি হ'ব সদায় প্লাছ ভাৰ্চুৱেল হলে সদায় প্লাছ ঠিক আছে তো প্লাছটো প্ৰতি লক্ষ্যবস্তুৰ অৱস্থান ক'ত হ'ব খুদিছে ঠিক আছে তো আমি কেনেকৈ কৰিম স্যাৰ আমি এটো জানো যে m = দাপনৰ বাবে কি হয় -v/u ঠিক আছে m to -v/u সো ইয়াৰ পৰা আমি গম পাম -v/u = 2 সো ইয়াৰ পৰা আমি লিখিব পাৰো এনেকৈ ধৰা v = -2u হল তো আমি এটো লিখিলো আমি কি উলিয়াব লাগে লক্ষ্যবস্তুৰ অৱস্থান উলিয়াব লাগে ঠিক আছে সো তাৰ পিছত আমি কি কৰিম ফৰ্মুলা ইউজ কৰি দিওঁ 1/v + 1/u = 1/f 1/v জেগাত -2u লিখি দিওঁ + 1/u = 1/f ঠিক আছে তো মাইনাসটো ওপৰ লৈ যাওঁ -1/2u + 1/u = 1/f ঠিক আছে এটা 2u আছে u আছে দুইটাৰ এলসিএম কিমান হ'ব 2u হ'ব না তো 2u লগত -1 আছে u ৰ পৰা 2u পালো দুগুণ হ'ব ওপৰত = 1/f তো এটা যদি কৰো -1 + 2 মানে +1 হ'ব 2u 1/f f কিমান পাইছিলো -20 1/-20 এতিয়া সো 2 ৰে -20 কাটি দিয়া -10 হ'ব তো আমি u কিমান পালো -10 সেন্টিমিটাৰ লক্ষ্যবস্তু অৱস্থান কত হ'ব 10 মানে মাইনাস হ'ব লাগিছিল ইন ফ্ৰন্ট অফ দা মিৰৰ ঠিক আছে 10 ঠিক আছে নেক্সট কোৱেশ্চনত যাওঁ ইয়েস এটা কনসেপ্ট শিকিবা এখিতে কনভাৰ্জিং লেন্স অভিসাৰী লেন্স ঠিক আছে দুটা লেন্স আছে এটা উত্তল এটা অবতল ঠিক আছে এটো কি হয় উত্তল লেন্স ইংলিশত কনভেক্স লেন্স এটো কি হয় অবতল ইংলিশত কনকেভ লেন্স সদায় মন ৰাখিবা উত্তল লেন্সত যেতিয়া পৰে প্যাৰেলেলি কি হয় এনেকে এটা বিন্দুলে যায় সেইভাবে ইয়াক কি বুলি কোৱা হয় কি বুলি কনভাৰ্জিং লেন্স অসমীয়াত কোৱা হয় অভিসাৰী ঠিক আছে আৰু ইয়াৰ অপোজিট হল অবতল লেন্সত এনেকে বাহিৰলৈ যায় ন সেইভাবে ইয়াক কোৱা হয় ডাইভাৰ্জিং লেন্স ঠিক আছে ইয়াক কি বুলি কোৱা হয় অপসাৰী ডাইভাৰ্জিং লেন্স তো সেইভাবে আমি ইয়াতে যদি অভিসাৰী কৈছে তাৰ মানে 50 সেন্টিমিটাৰ অভিসাৰী মানে কি হ'ব উত্তল লেন্স কনভেক্স ঠিক আছে কনভাৰ্জিং সো देयरफॉर ইয়াতে আমি f কিমান পাম +50 সেন্টিমিটাৰ তাৰপিছত f তো তুমি মিটাৰত নিব লাগিব 0.5 মিটাৰ হ'ব তাৰ পৰা ফোকাস উলিয়াই দিবা ঠিক আছে 1/f কৰি ফোকাসটো উলিয়াই দিবা নেক্সট কোৱেশ্চন এটো লাষ্ট কোৱেশ্চন 60 নম্বৰ কোৱেশ্চন সকলোৱে কমেন্ট কৰিবা এটো কোৱেশ্চনৰ এনসাৰ কিমান হ'ব ঠিক আছে সকলোৱে স্ক্ৰিনশ্বট লৈ লোৱা এই কোৱেশ্চনটোৰ এনসাৰ কিমান হ'ব কমেন্ট কৰিবা আৰু কোৰ্সটো লৈ লোৱাগে তাত বুজাই